মহানগৰীৰ চচলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ RTI কৰ্মীৰ প্ৰতিবাদ RTI কৰ্মীসকলক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ দাবীৰে প্ৰতিবাদ গিৰগাই কেলেংকাৰী পোহৰলৈ অনা দিলীপ নাথক হাৰাশাস্তিৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ জৰিয়তে RTI কৰ্মীক ভয় ভাবুকি দিয়াৰো অভিযোগ প্ৰতিবাদকাৰীৰ RTI আইন সংশোধনৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে RTI কৰ্মীসকলে হয় আমাৰ RTI কৰ্মীসকলক অত্যাচাৰ কৰা হয় বিভিন্ন সময়ত অত্যাচাৰ কৰি আহিছে আমাৰ RTI কৰ্মীসকলক সুৰক্ষা প্ৰদান নকৰে নিৰাপত্তা নিদিয়ে আমিতো দেশৰ কাৰণেই লাগি আহিছো আমি তথ্য ফাদিল কৰি আহিছো তথ্য জনাৰ অধিকাৰ সবৰে আছে তথ্য সকলোৱে জানিব বিচাৰে দেশৰ সকলো সচেতন নাগৰিকে তথ্য জানিব বিচাৰে আমিও তথ্য জানিব বিচাৰো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়া বনাইছে প্ৰথমত প্ৰধানমন্ত্ৰীহঁতে ডিজিটেল ইণ্ডিয়া বনোৱাৰ পিছত ৱেবছাইটত সকলো উপলব্ধ কৰিব দিছে কিন্তু উপলব্ধ কৰা নাই তাৰ ক্ষেত্ৰত আমি অসমত তথ্য বিচাৰি কিছুমান দুষ্কৃতিকাৰীৰ অনিয়মবিলাক উদঙাই দিয়াৰ পাছত আমাৰ দৰে এজন RTI কৰ্মী সতীৰ্থসকলক বিভিন্ন সময়ত ষড়যন্ত্ৰ চক্ৰান্ত বলি হৈ আহিছে আৰু ষড়যন্ত্ৰ চক্ৰান্ত কৰে দুষ্কৃতিকাৰীয়ে কৰি আহিছে গতিকে আমাক আজিৰ তাৰিখত সুৰক্ষা দিব লাগে নিৰাপত্তা দিব লাগে আৰু RTI কৰ্মীসকলক অত্যাচাৰ কৰা অন্যায় কৰি যি অত্যাচাৰ কৰা বন্ধ কৰিব লাগে এইটো কাৰণে আজি আমি প্ৰতিবাদ জনাইছো হয় RTI আইনখন এইখন চৰকাৰে তিনিবাৰ সংশোধন কৰিছে তিনিবাৰ সংশোধন কৰি তেওঁলোকৰ যিখিনি দুষ্কৃতিকাৰী আছে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰি আহিছে তাতে কিছুমান ব্যক্তিগত মানুহৰ কিছুমান তথ্য ৰাজহুৱা স্বাৰ্থ জড়িত থাকে এই জড়িত থকা তথ্যবিলাকো নিদিবৰ কাৰণে তেওঁলোকে এখন আকৌ আইন বনাইছে গতিকে এই আইনখনো সংশোধন কৰিব নালাগে বা সেইখন আইন আমি গৃহীত কৰিব নালাগে বুলি বিচাৰিছো আগৰ দৰে যিখন স্বাধীন আমাৰ RTI আইন আছিলে এখন চৰ্তপুৰ্তভাৱে থাকিব লাগে বাহাল ৰাখিব লাগে আৰু আমি সেইখন আইনৰ অধীনত সকলোৱে কাম কৰিব বিচাৰো